মছজিদৰ তলত মন্দিৰ নহয়। এইবাৰ মুখ্যমন্ত্ৰীৰ বাসভৱনৰ তলত শিৱলিংগ। মন্দিৰ আৰু কিমান বিচাৰিব? এইবাৰ শিৱলিংগ বিচৰাৰ আহ্বান। যোগী আদিত্যনাথৰ ৰাজ্যত এতিয়া চলিছে মছজিদৰ তলত মন্দিৰ বিচৰাৰ প্ৰতিযোগিতা, যিটো বিষয়ক লৈ বিৰোধী দলবোৰটো বাদেই স্বয়ং ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বীয়ে অস্বস্তি প্ৰকাশ কৰিছে। উল্লেখ্য যে RSS প্ৰধান মোহন ভাগৱতে মছজিদৰ তলত মন্দিৰ বিচৰাটো বন্ধ হ'ব লাগে বুলি মন্তব্য কৰি কৈছিল যে তেওঁলোকে অযোধ্যাত ৰাম মন্দিৰ বিচাৰিছিল আৰু সেই দাবীত তেওঁলোক সফল হ'ল। এতিয়া আৰু নতুনকৈ এনেবোৰ বিষয়ক লৈ ব্যস্ত থকাটো উচিত নহয়। উল্লেখ্য, উত্তৰ প্ৰদেশত বৰ্তমান যোগী আদিত্যনাথ নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যখনৰ প্ৰায়বোৰ পুৰণি মছজিদৰ তলত খনন কাৰ্য চলাইছে। চৰকাৰৰ দাবী যে এই মছজিদবোৰ মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল, সেয়ে মছজিদৰ তলত মন্দিৰৰ ভগ্নাৱশেষ বিচাৰিছে বিজেপিয়ে। যোগী আদিত্যনাথ চৰকাৰৰ মছজিদৰ তলত মন্দিৰ বিচৰাৰ উৎসুকতা দেখি ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী নেতা অখিলেশ যাদৱে মুখ্যমন্ত্ৰীৰ বাসগৃহৰ তলতো খনন কাৰ্য চলোৱাৰ আহ্বান জনাইছে। তেওঁৰ মতে ৰাজ্যখনৰ বিভিন্ন স্থানত যিহেতু হিন্দু উপাসক, দেৱ-দেৱী তথা মন্দিৰৰ ভগ্নাৱশেষ বিচাৰি যোগী চৰকাৰে খনন চলাই আছে, তেন্তে মুখ্যমন্ত্ৰীৰ বাসভৱনৰ তলত খনন চলোৱাত আপত্তি ক'ত? তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ বাসভৱনৰ তলত শিৱলিংগ থকাটো নিশ্চিত। অৱশ্যে অখিলেশ যাদৱৰ এই মন্তব্যত জাঙুৰ খাই উঠিছে বিজেপি নেতৃত্ব। বিজেপিৰ মুখপাত্ৰ ৰাকেশ ত্ৰিপাঠীয়ে কয় যে চম্বলত খনন কাৰ্য চলোৱাত অখিলেশ যাদৱৰ আপত্তি কৰিবলগীয়া কি আছে? 2013 চনত এইগৰাকী অখিলেশ যাদৱেই 1000 টন সোণৰ সন্ধান কৰিবলৈ উত্তৰ প্ৰদেশৰ বিভিন্ন স্থানত খনন কাৰ্য চলাইছিল আৰু সমগ্ৰ প্ৰশাসন যন্ত্ৰক ইয়াৰ বাবে ব্যৱহাৰ কৰিছিল। সেয়ে তেওঁ শিৱলিংগৰ প্ৰসংগ টানি অনা বুলি কয় বিজেপি নেতাজনে। আন এগৰাকী মুখপাত্ৰ শ্বেহজাদ পুনেৱালাই কয় যে সমাজবাদী পাৰ্টীয়ে শিৱলিংগক উপলুঙা কৰি একাংশ বিশেষ ভোটাৰক আকৃষ্ট কৰিব বিচাৰিছে। উল্লেখ্য যে বিগত মাহত মোগল যুগৰ এটা মছজিদত খননৰ বাবে জৰীপ চলোৱাৰ সময়তে স্থানীয় লোক আৰু প্ৰশাসনৰ মাজত হতাহতিৰ সৃষ্টি হৈছিল। প্ৰশাসনে গুলীচালনাৰ দৰে ঘটনা সংঘটিত কৰাৰ ফলত 4জন লোক নিহত হৈছিল। এই ঘটনাৰ পিছত উত্তৰ প্ৰদেশত আইন শৃংখলাজনিত পৰিস্থিতি বিঘ্নিত হৈছিল। ইণ্টাৰনেট কৰ্তনৰ লগতে সান্ধ্য আইন জাৰি কৰিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছিল। বিৰোধী নেতা অখিলেশ যাদৱৰ মতে যোগী চৰকাৰে যিহেতু ৰাজ্যখনৰ একো উন্নয়ন কৰিব পৰা নাই, গতিকে কিছুমান ধৰ্মীয় উন্মাদনাৰ সৃষ্টি কৰিব পৰা বিষয় তেওঁলোকে উলিয়াই লৈছে আৰু সেইবোৰ বিষয়েৰে জনতাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে। অখিলেশ যাদৱৰ এই টিপ্পনীয়ে লজ্জানত কৰিছে বিজেপিক, কাৰণ বিৰোধীয়েই নহয়, তেওঁলোকৰ অভিভাৱক সংগঠন স্বয়ং RSS এই বিজেপিৰ অতি সাম্প্ৰদায়িক কাম কাজক লৈ ক্ষুণ্ণ হৈ পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, দিকপ্ৰছ কাৰেণ্ট।